কিমান চলাবি আৰু ৰখাও ভাই ৰখা ৰখা জীৱনত প্ৰথমবাৰলৈ আহিছোঁ দেই থানালৈ আৰু এইবাৰ যেন শেষ হয় দেই প্ৰভু চাবা আৰু চকু মেলি লগৰটোক এৰিবলৈ নোৱাৰিহে আহিছোঁ আৰু ঘৰতো নোকোৱাকৈ যি কি নহওক সোমাই যাওঁচোন হাই যা 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 গাড়ীৰ ওপৰত গাড়ী ইখনৰ পিছত সিখন এই গোটেইবোৰ থানালৈ লাইন লাগিছে যে কথাটো কিয় ক'ৰবাত কিবা ডাঙৰ কেছ হ'ল যেন লাগিছে আজি দেই চালা মানুহ চিনি পোৱা নাই পুলিচ চুলিচ একো নামানিম বাপেকে এনেকৈ ধৰি আনিলে হ'ব নেকি কথা নাই বতৰা নাই আমাৰ গৌতম ক'ত আছে এইডালে একোৱে নাজানে যেন লাগিছে এনেই লাঠিডাল লৈ থিয় হৈ আছে আৰু থাকিব লাগে বৰ নমুনা দেই এইবোৰ এক্সকিউজ মি সোমাই যাব পাৰোঁনে আংকল ভিতৰত মানে মোৰ ফ্ৰেণ্ডছ আছে হা ইছ ৰাম কথাই ক'ব নাজানে চাগে চৰি হা ৰ'ব বহুত মানুহ আছে আজিৰ ভিতৰত এনেকৈ যাবলৈ দিয়া নহ'ব যাকে তাকে মানুহবোৰ এনেকৈ ক'ৰ পৰা কি কাৰণে আহিছে থানাত আপুনি আছেনে মই কি হৈছে কোনে গম পাব লাগে মই ইমান ভালকৈ নাজানো বাৰু মুঠতে আমাৰ কলেজৰ পৰা ভাল ল'ৰা এটা পুলিচে ডাইৰেক্ট উঠাই লৈ আহিছে আমি তাক লৈ যাবলৈ আহিছোঁ কথাটো তেনেকুৱাহে নেকি যাওক তেন্তে মই লাষ্টবাৰৰ কাৰণে সুধিছোঁ কিন্তু চুৰ কৰা বেগটো ক'ত আছে তাত তাইৰ মোবাইল ফোন পইচা আৰু ইম্পৰ্টেণ্ট বহুত কাৰ্ড আছিল বোলে আমাৰ টাইম বৰবাদ নকৰিব চিধা কওক বেগটো ক'ত ছাৰ মই আপোনাক কিমানবাৰ ক'ম মই কাৰো বেগ চুৰ কৰা নাই আনকি মই আজি নিজৰ লগৰ দুই এজনৰ বাদে বেলেগ কাৰো লগতো কথা পাতিবলৈ টাইমেই পোৱা নাই কলেজত কাৰোবাৰ বেগ চুৰ কৰাটো দূৰৰে কথা মই ক্লাছ কৰি চিধাই বয়জ কমন ৰুমত গৈ মোৰ নিজৰ কাম কৰি আছিলোঁ কলেজ উইকৰ কাৰণে আমি মেগাজিনৰ কাম কৰি আছিলোঁ অঁ তো ছাৰ ইয়াৰ লগত দেখোন আমিও আছিলোঁ আজি গোটেই দিনটো কিন্তু কেতিয়া গৈ কাৰ বেগ চুৰ কৰিলে হয় মিছা কথা আৰু দেই ইহে তেনেকুৱা ল'ৰা নহয় যে কিবা কথাত এই ছোৱালীৰ বেগ চুৰ কৰিব কথাটো শুনিয়ে কিবা হাঁহি উঠি গৈছে আপোনালোকে আৰু বেলেগ মানুহ নাপালেনে অঁ তো ছাৰ আমিতো ইয়াক ভালকৈয়ে জানো ই কেনেকুৱা ল'ৰা ই কেতিয়াও সেইবোৰ কাম নকৰে অঁ ছাৰ মোৰ ফালে চাওকচোন মোক চুৰ বুলি ক'লে শুনিবলৈ বেয়া নালাগিব মই দেখাতে এনেকুৱা হ'লেও ইয়াক যে আৰু চুৰ বুলি নক'ব দেই আপোনালোকে বোলে মানুহ দেখিলেই গম পায় দুখী কোন নিদুখী কোন আপুনিয়ে কওকচোন এইহে ল'ৰাটোক কোনটো ফালৰ পৰা চুৰ যেন লাগিছে অঁ ছাৰ হয়তো আকৌ মুঠতে ইয়াক যাবলৈ দিয়ক এতিয়া আমাৰ লগত পিছে ই চুৰ কৰিছে বুলি কোনে কেছ কৰিছে ছাৰ আমি দেখোন সেইটো কথাকে গম পোৱা নাই বাৰু আপোনালোকৰ কথা মতে ইয়াক মই এতিয়া যাবলৈ দিছোঁ কিন্তু মই যেতিয়াই মাতোঁ তেতিয়াই আহি আটাই থানাত উপস্থিত হ'বই লাগিব আৰু কেছ কৰাগৰাকী বেলেগ নহয় আপোনালোকৰ কলেজৰে ষ্টুডেণ্ট হয় মিছ বেবিলিনা বেবিলিনা মানে কথাগুৰি ক'ৰবাত মোৰ কিন্তু অলপ ডাউট আছিলে সেইজনীৰ ওপৰত সন্দেহ কি কাৰণে সন্দেহ আচলতে ছাৰ কাহিনীটো অলপ বেলেগ বেবিলিনা ৰাজকুমাৰী কোটিপতি বাপেকৰ একমাত্ৰ জীয়েক তাই কলেজত আমাৰ লগত একেলগতে পঢ়ে বিনি য়েছ বেবি মোৰ বেগটো নি ক্লাছত থৈ আহাগে মই ইমান গৰমত এইবোৰ দাঙি নিব নোৱাৰোঁ য়েছ বেবি কি চাই আছা যোৱা মাই গড ইমান গৰম এই পাপাই যে মোক কি কাৰণতে এ চি নোহোৱা কলেজখনত মোক পঢ়িবলৈ দিছে নহয় মোৰ চোন গৰম হৈ যায় মানে সেয়াই আছিল বেবিলিনা ৰাজকুমাৰী মানে একদম ৰাজকুমাৰী আৰু তাইৰ কাৰণে জীৱনত প্ৰথমবাৰ আমি ক্লাছৰুমতো এ চিত থাকি পঢ়িবলৈ পাইছিলোঁ তাই গৰম বুলি দেউতাকক কোৱাৰ কাৰণে ক্লাছৰুমত এ চিৰ ব্যৱস্থা কৰি দিছিল আৰু হাই বেবি নাইচ ড্ৰেছ আৰু আজি তোমাক বহুত 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 ধুনীয়া লাগিছে দেই থেংক ইউ চুইট হাৰ্ট ড্ৰেছটো পুৰাপুৰি 2 লাখ টকাৰ হয় কিয়নো ভাল নালাগিব আৰু মোকতো সদায় ধুনীয়াই লাগে ন মাই গড এইজনী ছোৱালী নহয় অপ্সৰা হয় বুজিছা অপ্সৰা এইজনীক দেখাৰ লগে লগে কাষত কোন আছে সেইটো পাহৰি যায় অপ্সৰা হয় থাক এতিয়া অকলে অপ্সৰা সপোন দেখি মিষ্টাৰ হেণ্ডছম দেখোন আজি ইয়াত অকলেই বহি আছে নিজকে কি বুলি ভাবে জানো ই গোটেই কলেজৰ ল'ৰাই মোৰ কাৰণে পাগল হৈ আছে কিন্তু ই যে মোক অলপো পাত্তাই নিদিয়ে এটিটিউড মাষ্টাৰ কিন্তু ইয়াক দেখোন মোৰ আগতকৈ বেছিকৈহে ভাল লগা হৈ আহিছে দিনক দিনে যেনেকৈ হ'লেও মই ইয়াক নিজৰ কৰিবই লাগিব বেবিলিনা হয় বেবিলিনা ৰাজকুমাৰী মোৰ কিবা এটা ভাল লাগিব আৰু মই যে নাপাম সেইটো কেতিয়াও হ'বই নোৱাৰে মিষ্টাৰ এটিটিউড মাষ্টাৰ গৌতম 7 দিন মাত্ৰ 7 দিনৰ ভিতৰত তোমাক মই নিজৰ কৰি আছোঁ এইটো বেবিলিনাৰ চেলেঞ্জ হয় আৰু কিমান এটিটিউড দেখুৱাবলৈ আছে দেখুৱাই লোৱা মই এনেও জানো তুমি যে মোক লাইক কৰা বুলি মাত্ৰ মোক এইবোৰ দেখুৱাইহে আছা হেল্ল' ক'ত হেৰাই থাকিলা ইমান সময়ৰ পৰা ইয়াতে বহি আৰামছে কিতাপ পঢ়ি আছা আৰু আমি তোমাৰ কাৰণে তাত কিমান টাইমৰ পৰা যে ৰৈ আছোঁ খবৰ আছেনে অকল মই ইমানখিনি ক'লোঁ ইফালে অকল চাইলেণ্ট মাষ্টাৰ আজি কলেজতে থাকিবা নেকি ক্লাছ শেষ হ'ল কেতিয়াবাই ঘৰলৈ নোযোৱাই নেকি আজি
ইছ ৰাম ইমানকৈ কিয় চিঞৰি আছা অ' মই ক'লা নে কি ব'লা ব'লা মই গৈ আছোঁ অহ এতিয়া মইহে চিঞৰি আছোঁ নে ঠিক আছে থাকা আজি ইয়াতে আমি যাওঁ বাই অ' মিছ ৰ'বা ৰ'বা ধেমালি কৰিছোঁ দেই ব'লা একেলগতে যাওঁ বেলেগ একো নাজানিলেও খংটো কিন্তু বৰ ধুনীয়াকৈ কৰিবলৈ জানা দেই কাৰ পৰা পালা মাৰ পৰা নে দেউতাৰ পৰা বেছি চুপতি নকৰিবা মোৰ লগত অনুভৱ গ'ল নে ৰৈ আছে সিহঁত কোনদিনানো যায় আগতীয়াকৈ আমি সদায়তো একেলগতে যাওঁ ন চবে ৰৈ আছে অ' মাই গড হয় নেকি ইমান দেৰিলৈকে ৰৈ আছেনে মোৰ কাৰণে তোমালোকে সদায় এনেকৈ মোৰ কাৰণে আমনিয়ে পোৱা চাগে ন ব'লা ব'লা সোনকালে ব'লা আমনি নহয় সঁচা কথা ক'বলৈ গ'লে ভয়ে লাগে কেতিয়াবা এইটো স্বভাৱৰ কাৰণে তুমি বহুত ডাঙৰ বিপদত পৰিবা কি হেল্ল' মিছ বেবী তই এইবোৰ কি কৈছ বাৰু নিজে ভাবি চাইছনে মাথাটো ঠিকে আছেতো তোৰ তই মানে নিজেই মিষ্টাৰ এটিটিউডক আই লাভ ইউ কবি মানে তই গৌতমক প্ৰপ'জ কৰিবলৈ গৈ আছ য়েছ অফক'ৰ্ছ মাই গড পাগল হৈছ নেকি তই য়েছ হ'ব বাৰু তাক মই বহুত বেছি লাইক কৰোঁ জাননে আৰু তাৰ এটিটিউড অ' মাই গড পিংকি তাৰ এই এটিটিউডটোৰ কাৰণে মই বহুত বেছি লাইক কৰোঁ তাক কিন্তু বেবী তোৰ কাৰণে দেখোন গোটেই কলেজৰ ল'ৰাই পাগল হৈ আছে জুনিয়ৰ ছিনিয়ৰ কথাই নাই কিমান হেভি ল'ৰাই তই এবাৰ ঘূৰি চোৱালৈ ৱেইট কৰি থাকে তাৰ পাছতো যে তই সেই এটিটিউড মাষ্টাৰটোকে পালিগৈনে তাকো নিজে প্ৰপ'জ কৰাৰ কথা কৈছ কি যে ভাবিছ নহয় তই মাই গড বেবী তই সঁচাকৈ পাগল হৈছ কিন্তু দেই মই তোৰ ঠাইত হোৱা হ'লে ডেইলি এটা ব্ৰেকআপ কৰিলোহেঁতেন কথাটো হয় বাৰু কিন্তু সেইবোৰ অ'ল্ড ফেশ্বন মোৰ একদম ভাল নালাগে মোক কোনোবাই প্ৰপ'জ কৰিব মই ফাৰ্ষ্ট ন' কৈ পিছত য়েছ ক'ম আৰু ৰিলেশ্যনশ্বিপত আহিম ডেটছ নট মাই টাইপ আচ্ছা ঠিক আছে তোৰ নিজৰ টাইপ মতেই কৰিবি বাৰু কিন্তু যদি মিষ্টাৰ এটিটিউডে তোক একচেপ্ট নকৰে তেতিয়া কি কৰিবি তই অহ পিংকি চৰি কি ক'লি মই কাৰোবাক প্ৰপ'জ কৰিম আৰু সি মোক একচেপ্ট নকৰিব এনেকুৱা হ'ব পাৰে বুলি ভাব নেকি তই ইম্পচিবল তাকতো মই নিজৰ কৰিমেই তাকো মাত্ৰ 7 দিনৰ ভিতৰত বুজিলি তহঁতে মাত্ৰ চাই থাক মনে মনে অ'কে জাষ্ট ৱেইট এণ্ড ৱাটছ ঐ পিংকি এইবাৰ মজা খেল এখন চাবলৈ পাম নে কি ক বুম বুম অ' য়েছ মিষ্টাৰ এটিটিউড বঢ়িয়া চান্স আজি ইয়াতে কৰ আজি ক'লৈ পলাবই মই প্ৰপ'জ কৰাৰ লগে লগে গোটেইটো পাগল হৈ যাব পাগল হেল্ল' মিষ্টাৰ এটিটিউড আৰে এই ছোৱালীজনীয়ে কাক ক'লে বাৰু এটিটিউড বুলি ওচৰততো মোৰ বাহিৰে কোনো নাই এক্সকিউজ মি আপুনি মোক কৈছিল কিবা অ'ভাৰ স্মাৰ্ট নেদেখাবা বুজিছা তুমি যে মোক সদায় ন'টিছ কৰি থাকা মই সেইটো ভালকৈ জানো তুমি ক'বলৈ লাজ কৰিছা চাগে সেইকাৰণে ভাবিলেও ময়ে কৈ দিওঁ আৰু কথাটো আই লাভ ইউ কাইলৈ ইভিনিং ক্লাছ খতম কৰি কলেজৰ কেণ্টিনলৈ আহিবা অ'কে তাতে মই ৱেইট কৰিম ৰ'বা তুমি কি ক'লা বুজিও নুবুজাৰ এক্টিং কৰি নেদেখুৱাবা বুজিছা অ'ভাৰ এক্টিং নকৰিবা কলেজৰ চব ল'ৰাই মোৰ কাৰণে ফিদা আৰু তোমাক মই নিজেই প্ৰপ'জ কৰিছোঁ তুমি বহুত লাকি হয় বুজিছা তুমিতো মোক এনেও লাইক কৰা সেইটো বাৰু মই ভালকৈ জানো আৰু একচুৱেলি মই তোমাক লাইক কৰোঁ তুমি সেইকাৰণে বহুত লাকি তুমি যিহেতু মোক ক'ব পৰা নাই ফাৰ্ষ্টত প্ৰপ'জ কৰিবলৈ হয়তো তোমাৰ সাহস হোৱা নাই চ' মই নিজে প্ৰপ'জ কৰি দিলোঁ চিম্পল অ' শুনা তোমাক মই লাইক কৰোঁ বুলি তোমাক কোনে ক'লে তোমাকতো মই লাইক কৰা দূৰৰ কথা আজিলৈকে তোমাক মই ভালদৰে দেখাই নাই দেখোন কলেজত ভালদৰে দেখা নাই কি কথা ক'বলৈ আহিছা তুমি আমি একে ক্লাছৰ হয় জানিও নজনাৰ ভাও নজৰিবা অ'কে ইমান অভাৰ এক্টিং কৰাটো কিন্তু একেবাৰে ভাল নহয় আৰু ময়ো কিন্তু বহুতেই বেয়া পাওঁ চ' মোৰ আগত এইবিলাক এক্টিং নকৰিবা বুজিছা আৰু আজি ইমানখিনি কথা পাতি ফ্ৰী হ'লোৱেই যেতিয়া মোক তুমি পটাপট লাভ ইউ বুলি কৈ দিয়া আৰু কাইলৈৰ পৰা ৰিলেশ্যনত আহি যোৱা তোমাৰ কথা কৈ শেষ হ'ল যদি এতিয়া মোৰখিনিও শুনা মোৰ ফাৰ্ষ্ট কথা হ'ল তোমাক মই আগতে কেতিয়াও ন'টিছ কৰা নাই আৰু মোৰ ছেকেণ্ড কথাটো হ'ল তোমাৰ নিচিনা ছোৱালী মই লাইক কৰাটো দূৰৰ কথা ঘূৰিয়েই নাচাওঁ আৰু থাৰ্ড আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল মই যাক লাইকেই নকৰোঁ তাইক মই ভাল পাম কেনেকৈ সেইকাৰণে এইবিলাক ফটো আমি নেক্সট টাইম আৰু মোৰ লগত যাতে কেতিয়াও নকৰা আৰু এইবিলাক সপোন আৰম্ভ নহওঁতেই সামৰণি মাৰা গুড বাই অভদ্ৰ ছোৱালী কৰবাৰ অ' মাই গড ইমান এটিটিউড মিষ্টাৰ হেণ্ডচাম তোমাৰ এই এটিটিউডটোৰ কাৰণে তোমাক মোৰ বহুত বেছি ভাল লাগে আৰু আজিৰ পৰা মই চেলেঞ্জ কৰিছোঁ তুমি মোৰ ভাল পোৱা আৰু ভাল লগা সকলো আৰু তোমাক মই জীৱন মৰণ দি হ'লেও নিজৰ কৰিহে এৰিম এইটো বেবী লীনা ৰাজকুমাৰীৰ নিজৰ লগতে কৰা চেলেঞ্জ হয়